আইবিৰ নতুন ভেকেঞ্চি এটাৰ আপডেট লৈ সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম আইবিৰ নিউ ভেকেঞ্চিৰ ওপৰত। আইবি মানে ইণ্টেলিজেন্স ব্যুৰো হয়, খুফিয়া বিভাগ বুলি যাক আমি জানো। ইয়াত ভেকেঞ্চিটোৰ নাম হৈছে চিকিউৰিটি এছিষ্টেন্স আৰু টোটেল পোষ্ট আছে ইয়াত 4,987টা। এপ্লাই মোড ইয়াত অনলাইন ৰখা গৈছে আৰু এপ্লাই ডেট 26 জুলাই 2025 পৰা 17 আগষ্ট 2025 চলিব। গোটেই ভাৰতৰ মেইল আৰু ফিমেলে ইয়াত এপ্লাই কৰিব পাৰিব। ভাৰতৰ কোনো এখন ডিষ্ট্ৰিক্ট বা ৰাজ্যত আপোনালোকে বাস কৰে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ মেক্সিমাম চেলাৰীটো হৈছে 69,100 ৰুপিজ আৰু মিনিমাম চেলাৰীটো হৈছে 21,700 ৰুপিজ। ইয়াত মিনিমাম এজ 18 বছৰ পাৰ হ'ব লাগিব আৰু মেক্সিমাম এজ 27 বছৰ হ'ব লাগিব। জেনেৰেল OBCৰ বাবে ইয়াত ফিজ 650 টকা লোৱা হৈছে আৰু ST SC আৰু PWDৰ বাবে 550 টকা লোৱা হৈছে। এই পইচাটো আপোনালোকে অনলাইন যোগে দিব লাগিব। অনলাইন যোগে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে আপোনালোকে এই পইচাটো দিব পাৰিব। ইয়াত আমি চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব আমি কথা পাতোঁ। ইয়াত ৰিটেন এক্সাম হ'ব, ডেছক্ৰিপটিভ টেষ্ট হ'ব, ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল টেষ্ট হ'ব। ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে অকল 10 পাছ। 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব? পাছপোৰ্ট চাইজ ফটো লাগিব, মিনিমাম 4খন, মেক্সিমাম 20খন আপোনালোকে লগত ৰাখিব। ছিগনেচাৰ কৰি আপোনালোকে আপলোড কৰিব লাগিব। আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট 10খন লাগিব, 10ৰ মাৰ্কশ্বিটখন আৰু কাষ্ট চাৰ্টিফিকেটত আপোনালোকৰ জাতিৰ প্ৰমাণ পত্ৰখন লাগিব। জেনেৰেলৰ বাবে ইয়াত জাতিৰ প্ৰমাণ পত্ৰ নালাগে, তেওঁলোকৰ নাথাকে। এজ প্ৰুফত আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন লগাব পাৰে। ইয়াত তলত দিয়া হৈছে যে আপোনালোকে কেনেদৰে ইয়াত এপ্লাই কৰিব পাৰিব, কেনেদৰে কি প্ৰচেছৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত দিয়া হৈছে। আৰু তলত কোৱা হৈছে যে 26 জুলাই 2025 পৰা এই আবেদন আৰম্ভ হ'ব আৰু 17 আগষ্টলৈ এই আবেদন আপোনালোকে কৰিব পাৰিব। আৰু এই এপ্লাই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত আহি এপ্লাই কৰিব পাৰিব। নাইবা যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাব বিচাৰে তেনেহ'লে আপোনালোকে এই লিংকটোত ক্লিক কৰিব লাগিব। আৰু বেলেগ জবৰ আপডেট লাগিলে এই মোৰ জবৰ অপশ্যনটোত ক্লিক কৰিব পাৰিব আৰু অফিচিয়েল ৱেবছাইটটোৰ বাবে তলৰ লিংকটোত ক্লিক কৰিব পাৰিব। আৰু আপোনালোকক যদি এই ৱেবছাইটটোৰ লিংক লাগে তেনেহ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেই লিংকটোত যাই আপোনালোকে এই ৱেবছাইটলৈ যাব পাৰিব বা গুগলত টেকনিকেল গভৰ্ণমেণ্ট জব ষ্টাডি বুলি চাৰ্চ কৰিলেও প্ৰথমতে এই ৱেবছাইটটো পাব। নেক্সট আকৌ নতুন জব আপডেটলৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ বাই বাই, ধন্যবাদ, জয় অসম।